নমস্কাৰ ভাস্কৰ জ্যোতি এষ্ট্ৰ বাস্তু জ্ঞান চেনেললৈ পুনৰ সকলোকে মই স্বাগতম জনাইছো। আজি মই এটা বিশেষ ধৰণৰ কন্টেন্ট লৈ আহিছো আপোনালোকৰ মাজলৈ আৰু এনেকুৱা কন্টেন্ট হয়তো আগতেতো মই নিজে বনোৱাও নাই আৰু আপোনালোকেও সম্ভৱত এনেকুৱা কন্টেন্ট কতো বেলেগ জ্যোতিষশাস্ত্ৰৰ পৰাও পোৱা নাই বুলি মই ভাবিছো। সেই গতিকে মই আপোনালোকক এই বিষয়ে এটা সম্যক জ্ঞান দিম বুলি বা এটা ধাৰণা আপোনালোকৰো হোক বুলি ভাবিয়ে মই আজি বিশেষ কন্টেন্টটো লৈ আহিছো। আৰু মই যিদৰে 12টা ৰাশিৰ কথা কৈ আহিছো, 9টা গ্ৰহৰ কথা কৈ আহিছো আপোনালোকক, আৰু 3টা গ্ৰহ থাকে ইউৰেনাছ, নেপচুন আৰু প্লুটো। তাৰো ধাৰণাটো মই আহিবলগীয়া দিনত দিম, কিন্তু আমি বিশেষকৈ এইকেইটা গ্ৰহৰ ওপৰত ইমান গুৰুত্ব নিদি পেলাই কামবোৰ কৰোঁ, চাওঁ জ্যোতিষশাস্ত্ৰ। আৰু ঠিক সেইদৰে জ্যোতিষশাস্ত্ৰত 27টা নক্ষত্ৰ আছে আৰু এই 27টা নক্ষত্ৰৰ ওপৰতে ভিত্তি কৰি আমি কিছুমান ফলাদেশ চাওঁ। নক্ষত্ৰৰ ফালৰ পৰাও চাব পাৰি কিছুমান এই জ্যোতিষশাস্ত্ৰৰ ভৱিষ্যত হওক বা যিকোনো ধৰণৰ আহিবলগীয়া সময়ৰ বিষয়ে। সৰ্বমুঠ 28টা নক্ষত্ৰ থাকে, কিন্তু আমি 27টা নক্ষত্ৰহে ধৰোঁ। ইয়াৰ ভিতৰতে অভিজিত নামৰ এটা নক্ষত্ৰ আছে। এই নক্ষত্ৰটো আমি কিন্তু ইমান জ্যোতিষশাস্ত্ৰ গণনা মতে আমি ইমান নধৰোঁ। আৰু মই আপোনালোকক 27টা নক্ষত্ৰ আজি ভাগকেইটাৰ কথা কৈ দিম, কেইটা ভাগত ভাগ কৰা হৈছে। আপোনালোকে নিজৰ জন্মকুণ্ডলী চাব আৰু নক্ষত্ৰটো চাব কি নক্ষত্ৰ। তাৰপিছতে আপোনালোকে নিজকে মিলাই চাব যে আপোনালোকৰ মই কোৱা কথাখিনি মিল হৈছে নে নাই নক্ষত্ৰটোৰ বিষয়ে। এতিয়া মই 27টা নক্ষত্ৰৰ কথা যদি কওঁ, মই আপোনালোকক প্ৰথমে নক্ষত্ৰ 27টা মই কৈ দিছোঁ। অশ্বিনী, ভৰণী, কৃত্তিকা, ৰোহিণী, মৃগশিৰা, আদ্ৰা, পুনৰ্বাসু, পুষ্য, আশ্লেষা, মাঘা, পূৰ্ব ফাল্গুনী, উত্তৰ ফাল্গুনী, হস্ত, চিত্ৰা, স্বাতী, বিশাখা, অনুৰাধা, জ্যেষ্ঠা, মূল, পূৰ্বচদা, উত্তৰচদা, শ্ৰৱণা, ধনিষ্ঠা, শতবিশা, পূৰ্ব ভাদ্ৰপদ, উত্তৰ ভাদ্ৰপদ, ৰেৱতী। এই 27টা হৈছে আপোনালোকৰ জ্যোতিষশাস্ত্ৰৰ মূল নক্ষত্ৰ। ইয়াৰে অনুৰাধা নক্ষত্ৰ মকৰ ৰাশিত আহে, কিন্তু সেইটো আমি গণনাত ইমান ধৰা নহয়। এতিয়া এই 27টা নক্ষত্ৰৰ বিষয়ে মই যেতিয়া কৈছো, এই 27টা নক্ষত্ৰৰ ভাগ আছে। ভাগ মানে আপোনালোকৰ এনেকুৱা ভাগ: উগ্ৰ নক্ষত্ৰ, তীক্ষ্ণ নক্ষত্ৰ, স্থিৰ নক্ষত্ৰ, চল নক্ষত্ৰ মানে চলায়মান নক্ষত্ৰ, গতিশীল নক্ষত্ৰ, মৃদু নক্ষত্ৰ, লঘু নক্ষত্ৰ আৰু সৰল নক্ষত্ৰ। এই 7টামান ভাগত নক্ষত্ৰকেইটাও ভাগ কৰা হয়। এতিয়া মই আপোনালোকক 7টা ভাগৰ ভিতৰত উগ্ৰ নক্ষত্ৰত কোনকেইটা নক্ষত্ৰ পৰে মই আপোনালোকক সেইটো কৈ দিছোঁ। উগ্ৰ নক্ষত্ৰ হ'বলৈ হ'লে ভৰণী, মাঘা, পূৰ্ব ফাল্গুনী, পূৰ্বচদা আৰু পূৰ্ব ভাদ্ৰপদ, এই নক্ষত্ৰকেইটা উগ্ৰ নক্ষত্ৰত পৰে। এই নক্ষত্ৰত জন্ম হোৱা জাতক জাতিকাবোৰ উগ্ৰ স্বভাৱৰ হয়, বা দেখোঁতেও যেন উগ্ৰ, দেখিবলৈ অলপ যেন দেখিলে খং উঠা নিচিনা লাগে, খং উঠি থকা মানুহৰ নিচিনা লাগে, অলপ মুদি স্বভাৱৰ হয়। মই কেৱল শাৰীৰিক সেইটোৰ কথাহে আপোনালোকক কৈছোঁ। আৰু তেওঁলোক উগ্ৰ নক্ষত্ৰ, আৰু তাত যদি কেনেবাকৈ এইবোৰ নক্ষত্ৰত পাপ গ্ৰহৰ প্ৰভাৱ যদি পৰি যায়, গ্ৰহৰ এই নক্ষত্ৰবোৰত যদি জন্মকুণ্ডলী লৈ আহে, তেন্তে উগ্ৰ স্বভাৱৰো হয়। হাই কাজিয়া, মাৰপিট, তৰ্ক বিতৰ্ক কৰিবলৈ এইবোৰ নক্ষত্ৰ আগবাঢ়ি যাবলৈ ভয় নকৰে। এইটো উগ্ৰ নক্ষত্ৰৰ ভিতৰত পৰে। আৰু তাৰ পিছত মই আপোনালোকক ক'ম তীক্ষ্ণ নক্ষত্ৰ। তীক্ষ্ণ নক্ষত্ৰৰ ভিতৰত আদ্ৰা, আশ্লেষা, জ্যেষ্ঠা আৰু মূল। তীক্ষ্ণ নক্ষত্ৰ এইকেইটা 4টা নক্ষত্ৰক তীক্ষ্ণ নক্ষত্ৰ কয়। ইয়াত জন্ম হোৱা জাতক জাতিকা হয় বিদ্যাত চোকা হ'ব পাৰে, তীক্ষ্ণ বুদ্ধিৰ হ'ব পাৰে। আপোনালোকৰ যদি কোনোবা ঘৰৰ নক্ষত্ৰ আপোনালোকে চাই, যদি এইকেইটা পাৰে চাব, সেই জাতক জাতিকা জীৱনত ক'ৰবাত হ'লেও তীক্ষ্ণ বুদ্ধি সম্পন্ন হ'ব পাৰে, কৰ্মত খুব চোকা হ'ব পাৰে, এনেকুৱা ধৰণৰ হয় নক্ষত্ৰক লৈ। তাৰপিছত মই আপোনালোকক কৈছোঁ স্থিৰ নক্ষত্ৰ। ৰোহিণী, উত্তৰচদা, উত্তৰ ফাল্গুনী আৰু উত্তৰ ভাদ্ৰপদ, এইকেইটা স্থিৰ নক্ষত্ৰ। খুব শান্তশিষ্ট, স্থিৰ এইকেইটা নক্ষত্ৰত জন্ম হোৱা জাতক জাতিকাসকল। শান্তশিষ্ট, স্থিৰ এনেকুৱা স্বভাৱ, দূৰৰ পৰা দেখিলে মানে অলপ শৰীৰৰ যিটো মানে এপিৰিয়েঞ্চ, এইটো ধৰিব পৰা যায়।
আৰু বহুত ইয়াৰ ভিতৰত আহে স্বভাৱ চৰিত্ৰৰ ক্ষেত্ৰতো, সেইখিনি গোটেইখিনি মই নকওঁ, আজিকালি মূল কথাখিনি কৈ দিছোঁ। তাৰপিছত চলায়মন নক্ষত্ৰ, গতিশীল নক্ষত্ৰ। এই নক্ষত্ৰবোৰ কি হয়, স্থিৰ নক্ষত্ৰ যিখিনি কৈ আহিলোঁ, সিহঁতি স্থিৰ কৰ্ম যদি কৰে জীৱনত সফলতা লাভ কৰিব পাৰে। এতিয়া গতিশীল নক্ষত্ৰৰ কথা কৰিম, ধনিষ্ঠা, শ্ৰাৱণা, স্বাতী, শতভিষা আৰু পুনৰ্বাসু, এইকেইটা হৈ গ'ল আপোনাৰ গতিশীল নক্ষত্ৰ। ইয়াত জন্ম হোৱাবোৰ খুব অলপ চঞ্চল প্ৰকৃতিৰ হয়, বা কিছুমানে গতিশীল কৰ্মৰ ওপৰত বেছি গুৰুত্ব দিয়ে, কিছুমান ইয়াৰ একে ঠাই ৰৈ কাম কৰিব নোৱাৰে, গতিশীল নক্ষত্ৰত জন্ম হোৱা জাতক জাতিকা এনেকুৱা ধৰণৰ মানে প্ৰভাৱ দেখায়। মই উগ্ৰ, তীক্ষ্ণ, স্থিৰ আৰু গতিশীল ক'লো। এতিয়া মৃদু নক্ষত্ৰ, মৃগশিৰা, অনুৰাধা, চিত্ৰা আৰু ৰেৱতী, এইকেইটা নক্ষত্ৰত জন্ম হোৱা জাতক জাতিকা হ'ল মৃদু নক্ষত্ৰ হয়। মৃদু মানে খুব কোমল অন্তৰৰ হয়, কোমল মনোভাৱৰ হয়, কোমল কৰ্ম কৰি ভাল পায়, খুব সহজ সৰল কৰ্মবোৰ কৰি ভাল পায়। ইয়াৰ পিছত আপোনালোকক কৃত্তিকা আৰু বিশাখাক চিম্পুল নক্ষত্ৰ বুলি কয়। ধাৰ্মিক নক্ষত্ৰ, সহজ সৰল নক্ষত্ৰ, এইকেইটা সহজ সৰল বুলি ধৰিব পাৰি কৃত্তিকা আৰু বিশাখাক। ঠিক সেইদৰে লঘু নক্ষত্ৰ অশ্বিনী, পুষ্য আৰু শাস্তা। অশ্বিনী, পুষ্য আৰু শাস্তাত জন্ম হোৱা জাতক জাতিকা খুব লঘু নক্ষত্ৰ, ইহঁতক মানে ক্ষিপ্ৰ বুলিও কয়, খুব ক্ষিপ্ৰ মানে বিদ্যাত ক্ষেত্ৰতো ভাল ফল দিয়ে, ক্ষিপ্ৰ আৰু আপোনালোকে এনেই এইটো বুজি পাব মই কি হেৰিত কৈছোঁ। এতিয়া এইখিনি যদি আপুনি, মই 7টা ভাগত মই 27টা নক্ষত্ৰৰ কথা কৈ দিলোঁ। এই 27টা নক্ষত্ৰৰ আকৌ শৰীৰৰ প্ৰত্যেক অংশত এটা এটা নক্ষত্ৰৰ স্থান থাকে, গম পাইছেনে? মই এনেই আপোনালোকক উদাহৰণ হিচাপে কৈছোঁ, কৃত্তিকাৰ নক্ষত্ৰ মূৰত বহি থাকে, মূৰত, এই মূৰৰ এই পৰ্চনটো কৃত্তিকা নক্ষত্ৰ। কপালখন ৰোহিণী নক্ষত্ৰৰ হেৰি হয়, স্থান হয়। এনেকে আপোনালোকৰ মানুহৰ যিটো এই চকুৰ চেলাউৰি, এই চেলাউৰিত আপোনালোকৰ মৃগশিৰা নক্ষত্ৰ বহি থাকে, মৃগশিৰা নক্ষত্ৰ বহি থাকে। চকুত আৰ্দ্ৰা নক্ষত্ৰ প্ৰভাৱ থাকে। নাকৰ এই পৰ্চনটোত পুনৰ্বাসু নক্ষত্ৰ থাকে। ওঠৰ এইখিনিত পুষ্য নক্ষত্ৰ থাকে। ভৰিৰ তলুৱাখনত ভৰণী নক্ষত্ৰৰ প্ৰভাৱ থাকে। ভৰিৰ যে সৰু গাঁঠিটো, যিটো সৰু গাঁঠি, আমাৰ অসমীয়াত এইটো পানী গাঁঠি বুলি কয়, এংকল যিটো, এইটোত আপোনাৰ অশ্বিনী নক্ষত্ৰ থাকে। আৰু এই কান্ধতো নক্ষত্ৰ বহি থাকে, হাততো নক্ষত্ৰ বহি থাকে, ঠিক আছে। প্ৰত্যেক নক্ষত্ৰ নিজৰ নিজৰ স্থান থাকে শৰীৰত। আৰু এই 27টা নক্ষত্ৰৰ ভিতৰত মই পুৰুষ নক্ষত্ৰ এটা কথা কৈ দিছোঁ। পুৰুষ নক্ষত্ৰ, এই 27টা নক্ষত্ৰ যি ক'লো, ইয়াৰ মাজতে মই পুৰুষ নক্ষত্ৰ কেইটামান কৈ দিছোঁ সমিল মিলেৰে। অশ্বিনী, পুনৰ্বাসু, হস্তা, শ্ৰাৱণা, পুষ্যা, অনুৰাধা, উত্তৰ ভাদ্ৰপদ আৰু পূৰ্ব ভাদ্ৰপদ। এই 8টা নক্ষত্ৰ, সেই 27টা নক্ষত্ৰৰ মাজৰ পৰা এই 8টা নক্ষত্ৰ পুৰুষ নক্ষত্ৰ বুলি কয়। আপোনালোকৰ যদি কোনোবা ছোৱালী এই পুৰুষ নক্ষত্ৰত জন্ম হয়, আপোনালোকে নিজৰ ল'ৰা ছোৱালী বা আপোনাৰ যদি নক্ষত্ৰটো এই পুৰুষ নক্ষত্ৰত আছে, তেন্তে সাংঘাতিক পৰাক্ৰমী হয়। মানে আপোনাৰ কি হয়, পুৰুষত্ব এটা থাকে, মানে এনাৰ্জি এটা থাকে, পৰাক্ৰম এটা থাকে, ভয় নকৰে। আৰু দেখিলে যে বহুতে কয় এই পুৰুষৰ মানে ল'ৰাৰ নিচিনা ছোৱালীজনী বা মানুহজনী ল'ৰাৰ নিচিনা ভয় নকৰে, ৰাতিও কেতিয়াবা ক'ৰবাত গাড়ী চাড়ী চলাই ওলাই যায় বা স্কুটি চলাই হ'লেও ঘূৰি ফুৰে, তেতিয়াহ'লে এই পুৰুষ নক্ষত্ৰৰ প্ৰভাৱ কিন্তু তেওঁৰ জীৱনত থাকিব। সেইকাৰণে গতিকে মই আপোনালোকক এই মোৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ কেইবাবাৰো চাব। আপোনালোকৰ নক্ষত্ৰটো চাই আপোনালোকে নিজৰ স্বভাৱৰ লগত মিলাই চাব। পুৰুষ নক্ষত্ৰ, এই 27টা নক্ষত্ৰৰ ভিতৰতে মই পুৰুষ নক্ষত্ৰ কেইটামানৰ কথা কৈ দিলোঁ। উভয় লিংগ নক্ষত্ৰও আছে, সেই 27টা নক্ষত্ৰৰ পৰা উভয় লিংগৰ নক্ষত্ৰ আছে। মৃগশিৰা, মূল আৰু শতভিষা, এইকেইটা উভয় লিংগ নক্ষত্ৰ। পুৰুষ নক্ষত্ৰ, উভয় লিংগ নক্ষত্ৰ, এই 27টা নক্ষত্ৰৰ পৰাই মই আপোনালোকক কৈছোঁ। চাওক আপোনাৰ কোনোবা পুৰুষ নক্ষত্ৰত পৰিছে নেকি, কোনোবা স্থিৰ নক্ষত্ৰত, কোনোবা চলায়মান নক্ষত্ৰত মানে গতিশীল নক্ষত্ৰত, কোনোবা উগ্ৰ নক্ষত্ৰত, কোনোবা তীক্ষ্ণ নক্ষত্ৰত যদি আছে, চাওক আপোনালোকৰ স্বভাৱ চৰিত্ৰত মিল হ'ব তেনেকে। আৰু কৰ্ম জীৱনত যদি তেনেকেই আপোনালোকে কৰ্মবোৰ কৰে, নিশ্চয় ফল দিব। ভাস্কৰজ্যোতি এষ্ট্ৰবাস্তু চেনেলটো ছাবস্ক্ৰাইব কৰাই দিব, অলপ শ্বেয়াৰ কৰি দিব। মই নতুন নতুন ভিডিঅ' সদায় আপোনালোকৰ মাজলৈ আনি থাকিম। আগলৈ পুনৰ নতুন ভিডিঅ' পাব। আৰু মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নক্ষত্ৰক লৈ, এইটো মোৰ প্ৰথম কণ্টেণ্ট আছিল। আৰু পুনৰ নতুন ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজি মোৰ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। নমস্কাৰ।